হাটশিঙিমাৰী গ্লোবেল হস্পিটেলৰ সাফল্য দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ হাটশিঙিমাৰীৰ এখন ব্যক্তিগত হস্পিটেলৰ এমডি নাজিৰ হোসাইন মোল্লাৰ সংবাদমেল চিকিৎসাৰ ক্ষেত্ৰত অসমৰ ভিতৰত অতিকৈ পিছপৰা জিলা দক্ষিণ চালমাৰা মানকাছৰ জিলা বুলি সকলোৱে জানে। এই ক্ষেত্ৰত হাটশিঙিমাৰীত পোন প্ৰথমবাৰৰ বাবে এই হস্পিটেলখন স্থাপন হোৱাৰ পাছৰ পৰা জিলাখনৰ ৰাইজৰ যে যথেষ্ট সুবিধা হৈছে এয়া কোনেও নুই কৰিব নোৱাৰে। এই হস্পিটেলখন স্থাপন হোৱাৰ মাথো ৩৬ দিনতে মুঠ ১৫০০ অপিডি ৰোগীৰ চিকিৎসা প্ৰদান কৰিছে, ৪০ গৰাকী গৰ্ভৱতী মহিলাক সফলতাৰে প্ৰসৱ কৰাইছে আৰু ১৫ গৰাকী মহিলাক সফলতাৰে চিজাৰিং কৰিছে বুলি নাজিৰ হোসাইন মোল্লাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। ইপিনে অহা বুধবাৰৰ পৰা জেনেৰেল চাৰ্জাৰীৰ আৰম্ভণি হ'ব বুলি জানিব পৰা গৈছে। এই হস্পিটেলখন স্থাপন হোৱাৰ আগতে জৰুৰীকালীন অৱস্থাত গৰ্ভৱতী মহিলাৰ প্ৰসৱৰ লগতে যিকোনো দুৰ্ঘটনাত মৃত্যুৰে যুঁজি থকা ৰোগীৰ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল গোৱালপাৰা আৰু গুৱাহাটীৰ লগতে মেঘালয়ৰ তুৰালৈ। কিন্তু এই হস্পিটেলখন স্থাপন হোৱাৰ পাছৰ পৰা এই ৰোগীসকলক বাহিৰত যাব নালাগে। এই হস্পিটেলখনত চিকিৎসা কৰিবলৈ দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ লগতে মেঘালয় ৰাজ্যৰ পৰাও চিকিৎসা কৰিবলৈ আহে বুলি নাজিৰ হোসাইন মোল্লাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। এই হস্পিটেলখনত অন্যান্য হস্পিটেলতকৈও অতি কম খৰচতেই চিকিৎসা কৰা হয় আৰু লগতে সাংবাদিক সিহঁতৰ ল'ৰা ছোৱালী আৰু সাংবাদিকতাৰ পিতৃ মাতৃৰ বাবে ৰেহাই মূল্যত চিকিৎসা কৰা হ'ব বুলি নাজিৰ হোসাইন মোল্লাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। উল্লেখ্য যে এই হস্পিটেলখন স্থাপন হোৱাৰ ফলত দক্ষিণ চালমাৰা মানকাছৰ জিলাবাসীৰ লগতে মেঘালয়ৰ ৰাজ্য তুৰা, আমপাটি, গাৰুবাধা, মহেন্দ্ৰগঞ্জ, বেটা সিং আদি অঞ্চলৰ গৰীব দুখীয়া ব্যক্তিসকলৰ বাবে যথেষ্ট সুবিধা হৈছে বুলি ৰাইজৰ মাজত চৰ্চিত হৈ আছে। আপোনালোকে সকলোৱে জানে আমি যোৱা ২৮ তাৰিখত এখন হস্পিটেল অপেনিং কৰিছিলোঁ ফেব্ৰুৱাৰী মাহত। আমি এটা মাহ ইয়াত আমাৰ এটা মাহ হৈ গ'ল, সম্পূৰ্ণ হ'ল। আজি এক মাহ সম্পূৰ্ণ হৈ ৬ তাৰিখ হ'ল আৰু এই লাষ্ট 36 ডেজত আমি ১৫০০ৰ ওপৰত অপিডি পেচেণ্ট চাইছোঁ, যাত বিভিন্ন বিভাগৰ বাচ্চা চিৰিয়াছ বাচ্চা লৈ ৰাতি ১২টাত অহাৰ পিছত আমি সেই বাচ্চা সুস্থ কৰি ঘৰলৈ পঠাই দিবলৈ সক্ষম হৈছোঁ। আৰু অতি আনন্দৰ বিষয় এইটোৱে যে আমি যোৱা ১৪ তাৰিখৰ পৰা চিজাৰিয়ান ডেলিভাৰী ষ্টাৰ্ট কৰিছিলোঁ। তাৰ আগত আমি নৰ্মেল ডেলিভাৰীও কৰা নাছিলোঁ। মানে ১৪ তাৰিখৰ পৰা আমি ডেলিভাৰিয়ান যিটো ছেকশ্যন চি ছেকশ্যন বা ডেলিভাৰী কেছ যিটো আমি সেইটো ষ্টাৰ্ট কৰিছিলোঁ। আৰু ১৪ তাৰিখৰ পৰা আজিলৈকে আমাৰ ডাটাবেছ মতে আমি নিয়াৰ এবাউট 40 ডেলিভাৰী সম্পূৰ্ণ কৰিছোঁ। লগতে আমি 15+ এনেকুৱা আমাৰ চি ছেকশ্যন হৈছে, চিজাৰিয়ান হৈছে, য'ত আমি বহুত ক্ৰিটিকেল পেচেণ্টৰ হেণ্ডেল কৰিব লগা হৈছে, য'ত আমাৰ হাই প্ৰেছাৰ লৈ আহিছে। বিভিন্ন হস্পিটেলত আমাৰ ঘূৰা পকা হোৱাৰ পিছত আমাৰ ইয়ালৈ বা বাহিৰলৈ ৰেফাৰ কৰাৰ পিছত আমি ইয়াত সেই কেছটোৱে ছাকচেছফুলি আমি কমপ্লিট কৰি ইয়াৰ পৰা মা আৰু সন্তান দুয়োজনে বহুত সুস্থভাৱে ঘৰত যাবলৈ সক্ষম হৈছে। এইটো আমাৰ জিলাখনৰ কাৰণে, আমাৰ জিলাখনৰ ৰাইজৰ কাৰণে, বিশেষকৈ আমাৰ মা ভণ্টিৰ কাৰণে বহুত এটা ডাঙৰ মানে এটা চলিউশ্যন বুলি, এটা সমাধান বুলি মই ক'ব পাৰোঁ। আৰু আপোনালোকৰ আশীৰ্বাদত আমি অহা বুধবাৰে আমি ফাইনেল এটা নিয়ত কৰিছোঁ, ফাইনেল এটা আশা কৰিছোঁ। আমি চব ঠিকে ঠাকে থাকিলে অহা বুধবাৰৰ পৰা আমি জেনেৰেল চাৰ্জাৰী, ইট মিনছ হাৰ্নিয়া, গলব্লাডাৰ ষ্ট'ন, চিষ্ট, এপেণ্ডিক্স, এনেকুৱা ধৰণৰ যিখিনি নৰ্মেল চাৰ্জাৰী হয় সেই চাৰ্জাৰীখিনি আমাৰ কিন্তু অহা বুধবাৰৰ পৰা, আজি ৰবিবাৰ দেওবাৰ, বুধবাৰৰ পৰা সেইটো ষ্টাৰ্ট হ'ব। আৰু অপিডি ছেকশ্যনত আমাৰ যিটো বিনীতা মেমৰ যিটো গোটেই অঞ্চলত এটা ভাল ফিডবেক পাই আছোঁ। বিভিন্ন অসুস্থ ৰোগী ইয়াত আহি সুস্থ হৈ ঘৰত উভতি গৈ আছে। বিশেষকৈ আমি মোৰ লগতে বহি থকা মোৰ বন্ধু ডক্টৰ ছামিউল এহছান হুছেইন, তেওঁ আপোনালোকে যদি গুগলতো চাই দেখা পাব, তেওঁ 5 ৰেটিং 4.9 ৰেটিং পোৱা এজন গুৱাহাটীৰ মানে সুনামধন্য এজন ডক্টৰ। তাক আমি বহুত ৰিকুৱেষ্ট কৰি ইয়াতলৈ আনিছোঁ। আমাৰ বাচ্চাবিলাকৰ যেনেকৈ আমাৰ গৰ্ভৱতী মহিলাৰ যিটো এটা ডাঙৰ প্ৰব্লেম, ছেম প্ৰব্লেম আমি সৰু সৰু বাচ্চা গোৱালপাৰাৰ পৰা ডেলিভাৰী কৰি লৈ অহাৰ পিছত বা তুৰাৰ পৰা অহাৰ পিছত 8 দিন পিছত 7 দিন পিছত যেতিয়া ডক্টৰ দেখাবলৈ যাবলগীয়া হয় আকৌ গোৱালপাৰা বা অন্যান্য জেগাত, এটা বহুত ইছ্যু
বহুত ডাঙৰ এটা ইস্যু সেই ইস্যুটোৰ কিন্তু সমাধান আমি কৰিবলৈ সক্ষম হৈছোঁ আমাৰ ডক্টৰ সামিউল হাছান হুছেইন বহুত এক্সপিৰিয়েঞ্চড MD পেডিট্ৰিচিয়ান MD পেডি আমাৰ অঞ্চলটোত আগত নাছিল হয়তো আমি কল্পনাৰ বাহিৰত আমি কিন্তু সেই ডক্টৰটো আমাৰ হস্পিটেলৰ তৎপৰতাত আমি যেনেকৈ হওক ছাৰক আমি মেনেজ কৰি ছাৰক আমি বহুত ৰিকুৱেষ্ট কৰি ইয়াত আনিছোঁ আজি আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে তুৰাৰ পৰা আমাৰ ছাৰক দেখাবলৈ ইয়াত পেচেণ্ট আহে কাৰণ যিবিলাক পেচেণ্ট আগত গুৱাহাটীত গৈছিলে ছাৰৰ পেডিয়া চাইল্ডৰ ডক্টৰৰ যিবিলাক পাৰ্মানেণ্ট পেচেণ্ট আছিলে GNRC হস্পিটেলত সেই পেচেণ্টবিলাক এতিয়া ছাৰক ইয়াত পাই সুখী হাটচিঙত পাই সিহঁতে ইতিমধ্যে আমাৰ ইয়াত 10জনতকৈ অধিক তুৰাৰ পেচেণ্ট আমপাতিৰ পেচেণ্ট কিন্তু ইয়াত আহিছে যিবিলাক আগত গুৱাহাটীত দেখাইছিলে তো আমি হস্পিটেলখন আমাৰ ৰাইজৰ আৰু সহায় সহযোগিতা লাগিব বহুতৰে এতিয়া মনোভাৱ নতুন হস্পিটেল সিজাৰিয়ান বা কেনেকৈ হ'ব কিন্তু আপোনালোকৰ হয়তো বিভিন্ন অঞ্চলৰ কালাপানী অঞ্চলৰ হাজিৰাট অঞ্চলৰ ফুলবাৰী অঞ্চলৰ ঝাওডাঙ্গা অঞ্চলৰ বিভিন্ন মানুহে অলৰেডি সিজাৰিয়ান সম্পূৰ্ণ কৰিছে যদি আপোনালোকৰ বিচাৰে যে ঝাওডাঙ্গাৰ এজন মানুহ তাৰ যদি সাৰ্টিফাই বিচাৰে আমাৰ যিটো নাম্বাৰ 9678408011 9678408011 এইখন নাম্বাৰত ফোন কৰি আপোনাৰ অঞ্চলত কোনে ইয়াৰ পৰা সিজাৰিয়ান কৰি সাকসেসফুলি ঘৰত যাবলৈ সক্ষম হৈছে সিহঁতে আমাৰ পৰা কি ফিডবেক দিয়ে আমাৰ কি ফেচিলিটি পাইছে ইয়াত কিবা আমি কমি ৰাখিছোঁ নেকি সেইবিলাক কথা তাত সোধপোছ কৰি সাৰ্টিফাই লৈ আপোনালোকে আহিব পাৰে যে আমি বেলেগ হস্পিটেলতকৈ কিমান সুবিধা দিছোঁ ইয়াত আৰু তাতকৈ কিমান কম পইচাত আমি কৰি আছোঁ আপোনালোকে যিটো পইচা দি গোৱালপাৰা তুৰা আপ ডাউন কৰি তাতে 3জন মানুহ থকা মেলা খাই মেলি যি খৰচ হ'ব ক'ব গ'লে তাতকৈ অলপ পইচা এড অন কৰিলে আমাৰ ইয়াত সম্পূৰ্ণ কাম ক্লিয়াৰ হৈ যাব আমাৰ ইয়াত এভেইলেবল আছে বৰ্তমান গাইনকলজিষ্ট আমাৰ প্ৰাইম ডিপাৰ্টমেণ্ট হয় যিটো আমি মেইন অসুবিধা মানুহৰ লগতে চাইল্ড মই ক'লোৱে চাইল্ড যে সেম ডিপাৰ্টমেণ্ট ক'ব গ'লে চাইল্ডৰ লগত আৰু লগতে আমাৰ MD মেডিচিনৰ দুজন ডক্টৰ আমি ৰাখিছোঁ আৰু লগতে আজি আপোনালোকক এটা নতুন খবৰ দিব ওলাইছোঁ যে আজিৰ পৰা অলৰেডি ৰাতি আহি পাব অহাকালিৰ পৰা কিন্তু আমাৰ ENT স্পেচিয়েলিষ্ট ইয়াত এভেইলেবল থাকিব এইটো আমাৰ ইন হাউচ ডক্টৰ হয় পাৰ্মানেণ্ট থাকিব ফুল টাইম থাকিব এইটো কোনো টাইমিং নাই আপোনালোকে যেতিয়া ইচ্ছা মানে এটা OPD টাইম থাকে মই আকৌ আপোনালোকৰ মাধ্যমত জনাই দিওঁ যে OPD সদায় 10টা বজাৰ পৰা সন্ধিয়া 5টা বজালৈকে সুস্থ মানুহৰ যিটো মানে ইমাৰ্জেঞ্চি নোহোৱা যিখিনি OPD সেইখিনি কিন্তু এইটো টাইমত পাব কিছুমানে ৰাতি বাচ্চাৰ OPDটো আমি ৰাতিলৈকে ৰাখিছোঁ যেহেতু মোৰ ফ্ৰেণ্ড আপোনাৰ আগতে কৈছোঁ গতিকে বাচ্চাৰ ক্ষেত্ৰত ছাৰে মানে সেইটো এক্সকিউজ কৰিছে বাচ্চা আপোনালোকে ৰাতি লৈ আহিলেও 10টা বজালৈকে হ'লেও ছাৰে চাই দিয়ে কিন্তু বাকী ডিপাৰ্টমেণ্ট গাইনকলজি আৰু MD ডেফিনেটলি আপোনালোকে চেষ্টা কৰিব 5টা বজাৰ আগত অহাৰ কাৰণে সন্ধিয়া 5টা বজাত আৰু লগতে ENT ডিপাৰ্টমেণ্টও আমি এটা কথা পাতি চাম কিন্তু এতিয়ালৈকে যিটো আমাৰ হাতত তথ্য মতে আমাৰ ছাৰে ছানডে OPD নাচাব আৰু 5টা বজালৈকে চাব সন্ধিয়া